মই যে আপোনালোকক সঁচা কথা কৈছোঁ, মদ খোৱা মানুহ কেতিয়াও স্বৰ্গ যাব নোৱাৰে। স্বৰ্গ ৰাজ্যত তেওঁৰ বাসস্থান নাই। কাৰণ যি মানুহে মদ খায়, সিহঁতৰ ভিতৰত বেয়া কৰ্মহে উৎপন্ন হয়। যেতিয়া মানুহ এটাই মদ খায়, তেতিয়া সেই মানুহজনে মুখৰ পৰা বেয়া মাত মাতে, মানুহক চিনি নাপায়, কাজিয়া লাগে, মাৰপিট কৰে, বেয়া কৰ্মত আগবাঢ়ি যায়, ব্যভিচাৰো কৰে, ছোৱালী জোকায়, সেই তেনেকে বহু ধৰণৰ বেয়া কৰ্ম মদ খোৱাৰ পৰা হয়। ঘৰত গৈ কাজিয়া কৰে, মাৰপিট কৰে, ল'ৰা ছোৱালীক অশান্তি কৰে, ঘৰত মা দেউতাকৰ লগতো কাজিয়া লাগে, গাঁও বন্ধুৰ লগতো কাজিয়া লাগে। মদ মানে মদ খোৱা মানুহজনে কেতিয়াও ভাল কৰ্ম নকৰে। সেইকাৰণেই প্ৰভু যীশুৱে কৈছে যে মদ খোৱা মানুহ কেতিয়াও স্বৰ্গ যাব নোৱাৰে। আপোনালোকে যদি বিশ্বাস কৰা নাই, তেনেহ'লে পহিলা কোৰিন্থী 5 অধ্যায় পঢ়িলে গম পাব। আৰু গলতীৰ পত্ৰ 5 অধ্যায় পঢ়িলে গম পাব। তাতেই মদ খোৱাৰ বিষয়েও আছে, মাদক দ্ৰব্য সেৱন কৰা আৰু বহু ধৰণৰ কথা লিখা আছে। তাতে মাদক দ্ৰব্যৰো কথা লিখা আছে। গতিকে যিজন মদ খায়, সেই মানুহ ঈশ্বৰৰ ৰাজ্যত পাব নোৱাৰে। মইতো আপোনালোকক ক'ব বিচাৰিছোঁ, যি মোৰ খ্ৰীষ্ট ব্যক্তিসকল আছে, যিকেইজনে যদি আপোনালোকে নিচা মদ খায়, তেনেহ'লে আজিয়েই এৰি দিয়ক। গুটকা বিড়ি তাম্বাকু যদি খায়, তেনেহ'লে আজিয়ে এৰি দিয়ক। কাৰণ এইবোৰে আমাক ঈশ্বৰৰ পৰা দূৰ আঁতৰায়। আৰু আমি জানো যে আমাৰ শৰীৰটো ঈশ্বৰৰ ৰাজ্য। গতিকে আমি যদি এই শৰীৰটোৰ পৰা যদি আমি বেয়া কৰ্ম কৰোঁ, তেতিয়াহ'লে আমাক কেতিয়াও ঈশ্বৰে ক্ষমা নকৰিব। গতিকে কিন্তু ঈশ্বৰে ক্ষমা কৰে, যেতিয়া আমি নিজৰ ভুলটো গম পাওঁ, নিজৰ পাপটো গম পাওঁ আৰু পাপৰ কাৰণে ঈশ্বৰৰ আগত ক্ষমা বিচাৰোঁ, তেতিয়া ঈশ্বৰে আমাক ক্ষমা কৰি দিয়ে। গতিকে মই বিচাৰোঁ আপোনালোকে যিকেইজনে খ্ৰীষ্ট হয়, প্ৰভু যীশুক বিশ্বাস কৰি যদি নিচা পানী খাই আছে, তেনেহ'লে প্লিজ এৰি দিয়ক। মই যে আপোনালোকক সঁচা কথা কৈছোঁ, মদ খোৱা মানুহ কেতিয়াও স্বৰ্গ যাব নোৱাৰে। স্বৰ্গ ৰাজ্যত তেওঁৰ বাসস্থান নাই। কাৰণ যি মানুহে মদ খায়, সিহঁতৰ ভিতৰত বেয়া কৰ্মহে উৎপন্ন হয়। যেতিয়া মানুহ এটাই মদ খায়, তেতিয়া সেই মানুহজনে মুখৰ পৰা বেয়া মাত মাতে, মানুহক চিনি নাপায়, কাজিয়া লাগে, মাৰপিট কৰে, বেয়া কৰ্মত আগবাঢ়ি যায়, ব্যভিচাৰো কৰে, ছোৱালী জোকায়, সেই তেনেকে বহু ধৰণৰ বেয়া কৰ্ম মদ খোৱাৰ পৰা হয়। ঘৰত গৈ কাজিয়া কৰে, মাৰপিট কৰে, ল'ৰা ছোৱালীক অশান্তি কৰে, ঘৰত মা দেউতাকৰ লগতো কাজিয়া লাগে, গাঁও বন্ধুৰ লগতো কাজিয়া লাগে। মানে মদ খোৱা মানুহজনে কেতিয়াও ভাল কৰ্ম নকৰে। সেইকাৰণেই প্ৰভু যীশুৱে কৈছে যে মদ খোৱা মানুহ কেতিয়াও স্বৰ্গ যাব নোৱাৰে। আপোনালোকে যদি বিশ্বাস কৰা নাই, তেনেহ'লে পহিলা কোৰিন্থী 5 অধ্যায় পঢ়িলে গম পাব। আৰু গলতীৰ পত্ৰ 5 অধ্যায় পঢ়িলে গম পাব। তাতেই মদ খোৱাৰ বিষয়েও আছে, মাদক দ্ৰব্য সেৱন কৰা আৰু বহু ধৰণৰ কথা লিখা আছে। তাতে মাদক দ্ৰব্যৰো কথা লিখা আছে। গতিকে যিজন মদ খায়, সেই মানুহ ঈশ্বৰৰ ৰাজ্যত পাব নোৱাৰে। মইতো আপোনালোকক ক'ব বিচাৰিছোঁ, যি মোৰ খ্ৰীষ্ট ব্যক্তিসকল আছে, যিকেইজনে যদি আপোনালোকে নিচা মদ খায়, তেনেহ'লে আজিয়েই এৰি দিয়ক। গুটকা বিড়ি তাম্বাকু যদি খায়, তেনেহ'লে আজিয়ে এৰি দিয়ক। কাৰণ এইবোৰে আমাক ঈশ্বৰৰ পৰা দূৰ আঁতৰায়। আৰু আমি জানো যে আমাৰ শৰীৰটো ঈশ্বৰৰ ৰাজ্য। গতিকে আমি যদি এই শৰীৰটোৰ পৰা যদি আমি বেয়া কৰ্ম কৰোঁ, তেতিয়াহ'লে আমাক কেতিয়াও ঈশ্বৰে ক্ষমা নকৰিব। গতিকে কিন্তু ঈশ্বৰে ক্ষমা কৰে, যেতিয়া আমি নিজৰ ভুলটো গম পাওঁ, নিজৰ পাপটো গম পাওঁ আৰু পাপৰ কাৰণে ঈশ্বৰৰ আগত ক্ষমা বিচাৰোঁ, তেতিয়া ঈশ্বৰে আমাক ক্ষমা কৰি দিয়ে।
গতিকে মই বিচাৰোঁ আপোনালোকে যিকেইজনে খ্ৰীষ্ট হয় প্ৰভু যীশুক বিশ্বাস কৰি যদি নিচা পানী খাই আছে তেনেহ'লে প্লিজ এৰি দিয়ক।